Hi guys, good morning everyone. Time নহয় নে সময় বুলি ক'ব লাগিব কাৰণ কেলে time and tide wait for none সময় কাৰো বাবে ৰৈ নাথাকে ইমানে নিষ্ঠুৰ হ'ব লাগে নে বাৰু বুলি কৈছো মই টাইমক কাৰণ কেলে টাইমৰ অসুবিধাত এতিয়া মই ভিডিঅ' বনাব পৰা নাই সো মোৰ বাৰীতে ডিউটিলৈ ওলাই গৈ ৰাস্তাতে আছে যেতিয়া সো মই ভিডিঅ' এটা বনালো আপোনালোকে স্কিপ নকৰি চাই থাকিব টাইম ইমান নিষ্ঠুৰ হ'ব নালাগে মোৰ প্ৰকৃততে নহয় নে ইয়া চাব পাৰা তাৰ মাজতে মই এই কি ধুনীয়াকৈ কেৰেলা লাগি আছে আৰু ভিতৰত কেনেকৈ লাগি আছে সময় অসুবিধা যদিও মই কেতিয়াবাই অলপ সময় ৰাতিপুৱা পাওঁ কেতিয়াবাই গধূলি নাপাওঁ বাৰু যদিও নাস্তা সময়ত কিছু আহি কাম কৰোঁ যিহেতু ইয়াত চাব পাৰা বেঙেনা কেনেকৈ লাগি আছে এজোপাত 10টা 12টা মান লাগি চাব পাৰা এই ধুনীয়াকৈ বেঙেনা বহুত সাৰে বেঙেনা আছে ইয়াত আৰু এইটো বেলেগ টাইপৰ 3টা টাইপৰ আছে আপোনালোকক দেখুৱাব বিচাৰিম ইয়াত পচি আছে চা এইটো বেঙেনা ইয়া তাৰপিছত ইয়াতে বিলাহী আছে ধুনীয়াকৈ এইটো চাব পাৰা বিলাহী বহুত লাগি আছে ইয়াতে আৰু ইয়াত এইকাৰণে মই টাইমৰ কথাটো কৈ আছো যিহেতু আৰু অলপ আগত যদি বেন্দিটো কৰাহেঁতেন পোকে নধৰিলে হয় ইয়াতে চুনপোক নে কি বুলি কয় ঠাণ্ডা দিন আহিলেতো পোকে লাগি ধৰে ন এয়েহে মই টাইমৰ কথাটো স্পেচিয়েলি আপোনালোকৰ ওচৰত কৈছিলোঁ দেমালিৰ সৈতে একচুৱেলি দেমালিও হয় অচাও হয় ইয়াতে চাওক ধুনীয়াকৈ বেন্দি লাগি আছে চাব পৰা চাব পাৰিম আৰু কিন্তু চুনপোকে লাগিছে চুনপোক বুলিহে মই কৈছোঁ ভুল হৈছে যদিও ক্ষমা কৰিবা আৰু যদি আপোনালোকে জানে নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাব এইটো পোক কি বুলি কয় যিহেতু শেহতীয়াকৈ যিটো খেতি কৰা হয় সৰিয়হ বা যি টি বস্তুৱে কৰিলে চুনপোক খায় নহয় চুনপোক বুলিহে মোৰ ওলাইছে একচুৱেলি আপোনালোকে যোনসকলে জানে নিশ্চয়কৈ কমেণ্ট কৰি জনাব আৰু ইয়াত আৰু মই অলপ দেখুৱাম ধুনীয়াকৈ সৰিয়হ এইটো কি বুলি কয় ধনিয়া নহয় নে কি ধুনীয়াকৈ পিচি থৈছোঁ মই সৰুকৈ এজেগাত আৰু ইয়াতে নতুনকৈ আপোনালোকে দেখি পোৱা নাই এই চব্জিটো একচুৱেলি মেথি বুলি কয় ইয়াত মহাৰাষ্ট্ৰত যিহেতু ধুনীয়া লাগে খাবলৈ যিহেতু ইমান তিতাও নহয় আমাৰ মিচিং ভাষাত ক'বলৈ হ'লে কয়ম অলপ দপদা কমদা আৰু মই দেখুৱাব বিচাৰিম ইয়াত চাব পাৰা বেঙেনা কেনেকৈ লাগি আছে এতিয়া মই ডিউটিলৈ ওলাই গৈ আছোঁ যদিও মই আপোনালোকৰ ওচৰত ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই ভিডিঅ' শ্বুট কৰিব পৰা নাই চ' মই দেখুৱালোঁ মোৰ বেঙেনা বাৰী আৰু ইয়াতে মেনি মাছমোৰ আছে আৰু ইয়াত জিকা লাগি আছে চাব পাৰা কি ধুনীয়াকৈ জৰা ডাঙৰকৈ লগাই থৈছোঁ চাব পাৰা পুৰা লোৱেৰে বনাইছোঁ আৰু ইয়াতে ভুল লগোৱা হৈছে তোৰ ভুল নে মোৰ ভুল সেইটো হৈছে আৰু ইয়াত চাব পাৰা জিকা ইতিমধ্যে ষ্টাৰ্ট হৈছে লাগিবলৈ ইয়াত চাব পাৰা জিকা লাগি গৈছে ইয়াত আৰু এই জিকাটো অলপ ডিফাৰেঞ্চ টাইপৰ চাব পাৰা আপোনালোকে আমি যিটো জিকা আগতে দেখি পাইছোঁ ইহঁতে এনেকৈ এডালকৈ তেনেকৈ বাৰীলৈ গুচি যায় একচুৱেলি এইটো ভাৰ্টিকেল টাইপত আগতে যিটো দেখিছোঁ মই অৰিজিনেল টাইপত এনেকৈ বগাই যোৱা দেখি পাইছোঁ চাব পাৰে ইয়াতে ধুনীয়াকৈ বগাই গৈছে অকলে আকৌ এই জোপাত চাব পাৰা কেনেকৈ ভাৰ্টিকেল কিয় হৈ উঠি আহিছে এইটো মই বুজিব পৰা নাই পুৰা ইজনে সিজনক মাৰিবলৈ লৈছে হ'ব বাৰু মই আৰু আগলৈ যাব বিচাৰিম মোৰ কোম্পানীত কি চলি আছে আপোনালোকক নিশ্চয়কৈ শ্বেয়াৰ কৰিব বিচাৰিম ডাঙৰ এটা জব বনাই আছে কাৰণে মই ছুটি পোৱা নাই থাৰ্ছডেত নহ'লে প্ৰতি থাৰ্ছডেতে মোৰ ছুটি আছিলে আজিকালি মোৰ ছুটি নাই বুলি ক'ব লাগিব কাৰণ কেলৈ স্পেচিয়েলি ময়ো ফেব্ৰুৱাৰী মাহত যাম বুলি ভাবি আছোঁ ঘৰলৈ এপাক 2 বছৰ হ'ল যেতিয়া নিশ্চয়কৈ এপাক এটা আছে ঘৰখন চাবলৈ মা দেউতা সকলো ফেমিলিৰ লগতে লগ কৰিবলৈ মন যায় নহয়নে এইটো ৰূপ কয়েল বুলি কয় মই অলপ দেখাই দিছোঁ আৰু এটা ইয়াতে কয়েল বনোৱা হৈছে চাব পৰা
আৰু এটা কইলত দুটা ৰোগ কইল থাকে, এইটো এটা। আৰু চাব পাৰি ইয়াতে জাকেট কিমান ডাঙৰকৈ বনোৱা হৈছে, 14 মিটাৰ। ইয়াতে দীঘলটো ক'বলৈ গ'লে 14 মিটাৰ আৰু বহলটো ক'বলৈ গ'লে ইয়াতে মই খুলিছোঁ কি বুলি কয় 4 মিটাৰ 240 আইডি আৰু বেছি হ'ব। আৰু ইয়াতে এটা কইল আছে আৰু ইয়াতো এটা বইলাৰ আছে, সেইটো একচুৱেলি বইল কৰা হয়, চাব পাৰা। ইয়াতে এইটো APHC বুলি কোৱা হয়, মই দেখুৱাই গৈ আছোঁ। আৰু ইয়াত চাব পাৰা এইটো দুটা কইল আছে, এইটো ইনাৰ কইল, এইটো আউটাৰ কইল। এই দুটাৰ মানে আউটাৰ কইলত ইন কইলটো ইনপুট কৰা হ'ব। আউটাৰ কইল দুটাৰ এছেম্বলি কৰি আকৌ এইটো যিটো ফাৰ্ষ্টতে জাকেট বনোৱা দেখুওৱা হৈছিল ডাঙৰখন, এই ভিতৰতে 3টাক এটা জাকেটতে এছেম্বলি কৰিব। এয়াই আছিলে আজিৰ ভিডিঅ'টি। আপোনালোকে কেনেকুৱা লাগিলে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। জাষ্ট মই অফিচত পালোহি, এতিয়া গ্ৰাউণ্ড ফ্ল'ৰলৈ যাব লাগিব। আজিৰ ভিডিঅ'টি ইয়াতে হেণ্ড কৰিছোঁ। অ'কে, নেক্সট ভিডিঅ'ত লগ পাইছোঁ। অ'কে, বাই বাই।